আৰু বহুত কাৰোবাৰ কৈছে এবাৰ ছোৱালী এজনী সেই ধেমাজি চাইডৰ ছোৱালী আছিলে মিচিং ছোৱালী 4টা গান গোৱালে গোৱাই পেলাই এনেকৈ পইচা অলপ পকেটত ভৰাই দিলে মোৰ যাওঁতে মই বোলো সৰু ছোৱালী মই হিচাপ কৰি চোৱা নাই আৰু ভাল নেদেখি মই পিছত দেখিছোঁ 4টা গানত 4,000 টকা দিছে এটা গানত মানে 1,000 টকাকৈ দিছে মই বোলো কিনো কম আৰু এবাৰতো মোক চকু মেলি চোৱা তুমি মই যেতিয়া দাদাক সেই অৱস্থাটোত দেখিছো হস্পিটেলত তেনেকৈ বেডত যেতিয়া পৰি আছে মোৰ মানে বহুত বেয়া লাগিছে বহুত দুখ লাগিছে কাৰণ আমি দাদাক সেই অৱস্থাটোত কেতিয়াও দেখিব নিবিচাৰো আমি কল্পনাই কৰিব নোৱাৰো দাদা যে তেনেকৈ বিচনাত হস্পিটেলত কেতিয়াবা কিবা হ'ব তো মোৰ বহুত দুখ লাগি গ'ল মই ডাইলগছ কৈছো কেৱল দাদা মোক যিহেতুকে সেই লিবাৰ্টিটো দিছে যে তই যি কৰ মই কৈছো এবাৰতো মোক চকু মেলি চোৱা তুমি চ' কেৰেক্টাৰটোৰ লগত মানে মোৰ সেইবোৰ ওলাই গৈছে তুমি নিজে কৈছা মই নিজে কৈছো তাৰপিছত দাদাই যেতিয়া চিনটো শেষ হৈছে দাদাই কৈছে আৰে তইতো চিনেমা বনাই পেলালি চিনেমা নহয় এইটো গান হয় দাদাই সেইটো কৈছে মই কৈছো দাদা ভুল কৰিলো নেকি নাই দাদাই কৈছে তই বিৰাট ভাল কৰিছ তো সেইটো মোৰ বাবে এটা ব্লেছিং আছিল দাদাই যেতিয়া তেনেকৈ ক'লে শান্তি দিয়া সি নহয় এটা অনুষ্ঠান কিন্তু সি থকা নিচিনা লাগিছে কাৰণ মানুহে ইমানে ভাল পায় ৰাইজে ইমানে ভাল পায় আজি চানমাৰী ফিল্ডখন উপস্থিত কৰিছে সঁচাকৈ তাক ভাল পায় আৰু সি নিজে নাই সেই অনুভৱটো মনলৈ নাহে তাৰ ছবিকেইখন দেখি থাকিলেহে মানে আচলতে মনত দুখ লাগি যায় আৰু সজাগ হোৱাৰ পথ চিৰনতুন সজাগ হোৱাৰ মন এইটো আমাৰ এতিয়া বৰ্তমান গোটেই অসমখনে ভাৰতখন সকলোৱে জুবিনময় হৈ আছে আৰু নিজে গৌৰৱ অনুভৱ কৰোঁ জুবিন অসমৰ জুবিন অসমীয়া আমি অসমীয়া জুবিন অসমীয়া জুবিন অসমৰ আৰু জুবিন সদায় থাকিব আৰু জুবিনে জাতিক অসমীয়া জাতিক ভাল পায় মানুহক ভাল পায় আৰু সেই বস্তুটো আমি অব্যাহত ৰাখিম আৰু উঠি অহা প্ৰজন্মই বা আমিবিলাকেও জুবিনৰ এই যিখিনি সৃষ্টি সেইখিনি আমি জীয়াই ৰাখিবলৈ আমি চেষ্টা কৰিম য'ত পচন্দ আছে তেতিয়া জুবিন গাৰ্গৰ ন্যায় সম্পৰ্কত কি ক'ব জুবিন গাৰ্গে ন্যায় পাব বুলি আপুনি ভাবেনে ন্যায়টো পাবই লাগিব 100% ন্যায় পাব লাগিব যদি ন্যায় নাপায় তেতিয়া ন্যায়ৰ নামত কোনো শব্দই আমি ব্যৱহাৰ কৰিব নোৱাৰিম গতিকে ন্যায়টো একেবাৰে পাবই লাগিব উচিত ন্যায় বুলি ক'লেই নহ'ব ন্যায় বুলি কৈ দিলেই নহ'ব যে ন্যায় পালে তেওঁলোকক 3 মাহ আমি জেল দিলোঁ হেৰি কৰিলোঁ সেইটো নহয় বা যিকেইজন যদি দোষী প্ৰকৃততে দোষী ৰাইজেও জানিব লাগিব অসমবাসীয়ে জানিব লাগিব যে কি কাৰণে কি হৈছিলে সেই বস্তুটো আমি একদম শুনিব লাগিব দেখিব লাগিব তেওঁলোকৰ মুখেৰে যদি অপৰাধ কৰিছে তেওঁলোকৰ মুখেৰে আমি শুনাটো আমি বিচাৰিছোঁ অসমৰ ৰাইজে বিচাৰিছোঁ স্মৃতি মনত পৰিছে নেকি আপোনাৰ এই মুহূৰ্তত জুবিন দাৰ সৈতে স্মৃতি মানে তাৰ লগত নিশা এদিন মোৰ মাৰুতি কাৰখন লৈ আমি সোণাপুৰৰ পৰা ৰাতি 2টা বজাত গুৱাহাটী আহিছিলোঁ যোৰাবাদ হৈ হস্পিটেলত আমাৰ মিনুবৌ অসুখত পৰি আছিলে খবৰ ল'বলৈ আহিছিলোঁ সেই ৰাতি যিটো কোবত সি গাড়ী চলাইছিলে মোক বহুৱাই মোৰ মাৰুতি কাৰখন সেই স্মৃতিটো সদায় থাকিব আৰু ৰাতিপুৱা উঠিয়ে তাক মই সি তাত থাকিলে মই দেখা পাওঁ লগ পাওঁ কেতিয়াবা এনেকুৱা হয় যে দাদাৰ আগত আছে অনুষ্ঠান মোৰ পিছত আছে বা মোৰ আগত আছে দাদাৰ পিছত আছে তেনেকুৱা এবাৰ যাওঁতে হেৰিত বৰদলৈ নগৰ তিনিচুকীয়াত দাদাক মই ক'লোঁ সেইদিনাখন মোৰ অনুষ্ঠান নাছিলে মই দাদাক ক'লোঁ যে মই যাম ব'লক লৈ গ'ল আমি একেখন হোটেলত আছিলোঁ টি কাউণ্টি বুলি হোটেলখনত দেন যোৱাৰ পিছত সেইদিনাখন কি কৰিলে কিবা এটা খুৱাই দিলে মোক খুৱাই মানে মই সেই বস্তুটো কেতিয়াও খোৱা নাছিলোঁ ভাং টাইপৰ কিবা এটা বস্তু আছিল তো দাদা আহি পেলাই দেখিছে তো মোক সুধিছে তই কি খালি তো তেতিয়া মই ক'লোঁ মোক কিবা এটা খুৱাই দিলে মই নাজানো কি আৰু তাৰপিছত একদম মানে মই উঠিব পৰা নাই ভালকৈ দাদা বহি আছে ময়ো বহি আছিলোঁ দেন দাদাই সেইটো মনত পৰি এতিয়াও মোক নিজেই ক'লে তই মোৰ চকুৰ আগত 2 লিটাৰ পানী খা নহ'লে তোক মই প্ৰগ্ৰামলৈ লৈ নাযাওঁ তো মোৰতো গোটেই ৰাতিটো মই অকলে বহি থাকিম নহ'লে মোৰ ইমান প্ৰগ্ৰেম নাই তো মই পানী খাইছোঁ দাদাই কৈছে ব'লা এনে তাৰপিছত মোৰ যিজন মেনেজাৰ আছিল তেখেতে ক'লে ভৰিকুক পানী খুৱাই থাক দেই বুলি ক'লে গতিকে সেই কথাবোৰ আমি জানো আমাৰ লগত থকা মানুহখিনিয়ে গম পায় বহুত বেছি কেয়াৰিং আছিলে দাদা কিন্তু সেই কেয়াৰখিনি তেখেতক কিয় নকৰিলে মানুহখিনিয়ে লগত থকা মানুহখিনি সেইটো খুব দুখ লাগে মানে গতিকে দাদাই ন্যায় পাওক আৰু দাদাৰ কাৰণে আমি দাদাৰ যিখিনি সৃষ্টি অসমীয়া জাতিটোক অহা 500টা বছৰ জীয়াই থাকিব পৰাকৈ সমল আৰু সত্তা তেখেতে দি থৈ গ'ল গতিকে এই সমল আৰু সত্তা লৈ আমি আগবাঢ়ি যাম পাপন দা আপুনি মুম্বাইৰ পৰা আহিছে পোনে ইয়ালৈ আহিছে জুবিন দাৰ প্ৰতি থকা যি মৰম আদৰ আৰু লগতে কণ্ঠশিল্পী অসমৰ আপুনি নিজকে এগৰাকী সদস্য হিচাপে গণ্য কৰে মাইক্ৰফোনটো দিছোঁ আমি এটি গীতৰ কলিও শুনিম আৰু একাষাৰ আজি সকলোকে উদ্দেশ্যি ক'লে ভাল লাগিব আজি বেছি কোৱা কথা নাই কিন্তু মই সোমাইছোঁ আহি পেলাই মাত্ৰ আহোঁতে গোটেই শিল্পীখিনিয়ে মোক মাতি আছিলে আমাৰ গোটেই বন্ধু ভাই ভনী গোটেইখিনি কথা পাতি আছিলোঁ মই ত্ৰিপুৰালৈ গৈ আছিলোঁ আজি ইফালে সোমাই গ'লোঁ কিন্তু মই সোমাই আহি পেলাই যিটো পৰিৱেশ দেখিছোঁ
যি ধৰণৰ ষ্টেজ বনাইছে, যি ধৰণৰ সকলোৰে মৰম গোটেইখিনি একে গোট খাইছে, সেইটো বৰ ধুনীয়া লাগিছে। আৰু সঁচাকৈ শিল্পীখিনিয়ে নিজেই কষ্ট কৰি এইটো কৰিছে, গতিকে মোৰ বৰ ভাল লাগিছে যে আমি গোটেইখিনি একেলগে একগোট হৈ গোটেই কণ্ঠশিল্পীখিনিয়ে মানে গোটেই কণ্ঠশিল্পীখিনিয়ে কৰিছে। আৰু গোটেইখিনিয়ে যিটো কণ্ঠ আমাৰ মাজত নাইকিয়া হ'ল সেই কণ্ঠটোৰ কাৰণে কৰিছে। সেনেকুৱা এটা কণ্ঠ বহু 100 বছৰ লাগে এনেকুৱা এটা কণ্ঠ হৈ জন্ম হ'বলৈ। গতিকে জুবিন বুলি মোৰ বন্ধু আৰু আছিলে 2 বছৰ ডাঙৰ মোতকৈ, কিন্তু যিটো কণ্ঠ আছিলে সেই কণ্ঠটো ইমান বলিষ্ঠ আছিল যে গোটেইখিনি কণ্ঠশিল্পী গোট খাইছে আজি তাক মনত কৰিবলৈ, তেওঁক মৰম দিবলৈ, তেওঁ গীত গাবলৈ। গতিকে সেইটো আমাৰ গোটেইখিনি যাতে সদায় এনেকৈ একেলগে থাকে আৰু এই ধৰণৰ প্ৰগ্ৰেম কৰে, আৰু ৰাইজে ইমান ধুনীয়াকৈ আহি সকলোকে উৎসাহ দিছে। গতিকে মই চবকে ধন্যবাদ জনাইছোঁ। মোৰ সৌভাগ্য, মোৰ কপাল যে মই মিলি গ'ল, মই আগৰতলালৈ গৈ আছিলোঁ, আজি আহিব পাৰিলোঁ। মোৰ খুব ভাল লাগিছে, চবকে ধন্যবাদ জনাইছোঁ। মোক আৰু বেলেগকৈ এইবোৰ নালাগে সম্বৰ্ধনা জনাব, একেবাৰে নালাগে। মই নিজৰে তোমালোকৰ এজন যেতিয়া, গতিকে ধন্যবাদ। আৰু এওঁলোক অনুপমতে মোক কেতিয়াবাৰ পৰাই ফোন কৰি আছে, আহিব, আমি কিমান কষ্টকৈ পাতিছে সেইবোৰ বুজাই আছে। আৰু সেইটো তেওঁ ক'ব দিছে, কিন্তু জানেই সকলোৱে এতিয়া যে গোটেই কণ্ঠশিল্পীখিনিয়ে মিলিয়ে জুবিন গাৰ্গক জোনাক কণ্ঠ যিটো নাম দিছে, সেইটো কাৰণে বৰ ধুনীয়া এটা নাম দিছে। গতিকে আমি চবে আই থিংক একেলগে ভাল পাইছোঁ এই কথাটো। গতিকে তেওঁলোকক আকৌ এবাৰ মই শলাগিছোঁ এই কথাটোৰ কাৰণে, আৰু বহুত মৰম। পাপন দা, আপুনি মুম্বাইৰ পৰা আহিছে, পোনে পোনে ইয়ালৈ আহিছে। জুবিন দাৰ প্ৰতি থকা যি মৰম আদৰ, আৰু লগতে কণ্ঠশিল্পী অসমৰ আপুনি নিজকে এগৰাকী সদস্য হিচাপে গণ্য কৰে। মাইক্ৰফোনটো দিছোঁ, আমি এটি গীতৰ কলিও শুনিম, আৰু একাষাৰ আজি সকলোকে উদ্দেশ্যি ক'লে ভাল লাগিব। আজি বেছি কোৱা কথা নাই, কিন্তু মই সোমাইছোঁ আহি পেলাই মাত্ৰ। আহোঁতে গোটেই শিল্পীখিনিয়ে মোক মাতি আছিলে, আমাৰ গোটেই বন্ধু ভাই ভনী গোটেইখিনি কথা পাতি আছিলোঁ। মই ত্ৰিপুৰালৈ গৈ আছিলোঁ, আজি ইফালে সোমাই গ'লোঁ। কিন্তু মই সোমাই আহি পেলাই যিটো পৰিৱেশ দেখিছোঁ, যি ধৰণৰ ষ্টেজ বনাইছে, যি ধৰণৰ সকলোৰে মৰম গোটেইখিনি একে গোট খাইছে, সেইটো বৰ ধুনীয়া লাগিছে। আৰু সঁচাকৈ শিল্পীখিনিয়ে নিজেই কষ্ট কৰি এইটো কৰিছে, গতিকে মোৰ বৰ ভাল লাগিছে যে আমি গোটেইখিনি একেলগে একগোট হৈ গোটেই কণ্ঠশিল্পীখিনিয়ে মানে গোটেই কণ্ঠশিল্পীখিনিয়ে কৰিছে। আৰু গোটেইখিনিয়ে যিটো কণ্ঠ আমাৰ মাজত নাইকিয়া হ'ল সেই কণ্ঠটোৰ কাৰণে কৰিছে। সেনেকুৱা এটা কণ্ঠ বহু 100 বছৰ লাগে এনেকুৱা এটা কণ্ঠ হৈ জন্ম হ'বলৈ। গতিকে জুবিন বুলি মোৰ বন্ধু আৰু আছিলে 2 বছৰ ডাঙৰ মোতকৈ, কিন্তু যিটো কণ্ঠ আছিলে সেই কণ্ঠটো ইমান বলিষ্ঠ আছিল যে গোটেইখিনি কণ্ঠশিল্পী গোট খাইছে আজি তাক মনত কৰিবলৈ, তেওঁক মৰম দিবলৈ, তেওঁ গীত গাবলৈ। গতিকে সেইটো আমাৰ গোটেইখিনি যাতে সদায় এনেকৈ একেলগে থাকে আৰু এই ধৰণৰ প্ৰগ্ৰেম কৰে, আৰু ৰাইজে ইমান ধুনীয়াকৈ আহি সকলোকে উৎসাহ দিছে। গতিকে মই চবকে ধন্যবাদ জনাইছোঁ। মোৰ সৌভাগ্য, মোৰ কপাল যে মই মিলি গ'ল, মই আগৰতলালৈ গৈ আছিলোঁ, আজি আহিব পাৰিলোঁ। মোৰ খুব ভাল লাগিছে, চবকে ধন্যবাদ জনাইছোঁ। মোক আৰু বেলেগকৈ এইবোৰ নালাগে সম্বৰ্ধনা জনাব, একেবাৰে নালাগে। মই নিজৰে তোমালোকৰ এজন যেতিয়া, গতিকে ধন্যবাদ। আৰু এওঁলোক অনুপমতে মোক কেতিয়াবাৰ পৰাই ফোন কৰি আছে, আহিব, আমি কিমান কষ্টকৈ পাতিছে সেইবোৰ বুজাই আছে। আৰু সেইটো তেওঁ ক'ব দিছে, কিন্তু জানেই সকলোৱে এতিয়া যে গোটেই কণ্ঠশিল্পীখিনিয়ে মিলিয়ে জুবিন গাৰ্গক জোনাক কণ্ঠ যিটো নাম দিছে, সেইটো কাৰণে বৰ ধুনীয়া এটা নাম দিছে। গতিকে আমি চবে আই থিংক একেলগে ভাল পাইছোঁ এই কথাটো। গতিকে তেওঁলোকক আকৌ এবাৰ মই শলাগিছোঁ এই কথাটোৰ কাৰণে, আৰু বহুত মৰম।